হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। এয়া পুঠি মাছ দেই। আজি এইফালে পূৰা জীয়া পুঠি মাছ এইফালে মায়ে ধৰি আনিলে। তাৰপাছতে মই এইফালে ধুনীয়াকৈ বাচি মেলি ফ্ৰাই কৰিলোঁ। আৰু পুঠি মাছকেইটা ভাতৰ কাঁহীৰ কাষত থাকিলে আৰু সোৱাদেই সুকীয়া হয় ন, সেইটো কাৰণে এইফালে পূৰা ধুনীয়াকৈ পুঠি মাছকেইটা ৰাতিপুৱাই ঠিক ঠাক কৰি ল'লোঁ দেই। আৰু ৰাতিপুৱা ইমানেই কুঁৱলী পৰিছে নহয়, কি ক'ম আৰু, ৰাতিপুৱা শুই উঠিবই মন নাযায়, ইমানেই ভাল লাগে ৰাতিপুৱা টাইমত শুই। সেইবাবেই তাৰপাছতে এইফালে ৰাতিপুৱা কাম বনখিনি কৰি আজৰি হৈ মেলি এতিয়া বোলো ৰাতিপুৱা চাহকণ খাই লওঁ। চাহ মই গৰম পানীয়ে খাওঁ বাৰু দেই, প্ৰায় গৰম পানীয়ে খোৱা হয়, চাহ বহুত কমেই হয়। তাৰপাছতে এয়া জীয়া পুঠি মাছকেইটা চাওকচোন, কি ধুনীয়াকৈ একদম লৰি আছে, জঁপিয়াই আছে। মাছকেইটা দেখি থৈ দিওঁ লাগিছে, কিন্তু থৈ দিলেতো নহ'ব ন, থৈ দিলে আকৌ মৰিব, এইফালে গোন্ধাব। সেইটো কাৰণে পূৰা ধুনীয়াকৈ বাছি ল'লোঁ। বাছি মেলি এইফালে ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে পুঠি মাছৰ লগতেই দিনৰ আহাৰটো হৈ যাব আৰু পূৰা ধুনীয়াকৈ। আৰু জীয়া পুঠি মাছ ন, খাবলৈ কি সুন্দৰ সুকীয়া সোৱাদ। সেইবাবে এইফালে পুঠি মাছ পূৰা একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। আজি একদম ভাতৰ লগত 2 গজি পুঠি মাছ খাওঁ আৰু দেই। এয়া আৰু মাছ খাইছোঁ হয়, কিন্তু কি কৰিব, এইফালে মোৰ মাতো অৱস্থা বেয়া। মাতটো ইগন'ৰ কৰিব বাৰু দেই আপোনালোকে, কিন্তু এইকেইদিন মোৰ বহুত গা বেয়া আছিল। সেইবাবে এইফালে এয়া পিলকেইটাই পূৰা একদম বহুত সকাহ দিলে দেই। এইফালে জ্বৰ চৰ্দি পানী লগা বতৰ বেমাৰ হ'বই আৰু, কি কৰিব, উপায়তো নাই। তাৰপাছতে এইফালে ভণ্টিহঁতক চাই মেলি এইফালে অলপ কথা বতৰা পাতি ল'লোঁ। আৰু এইফালে আৰু টিকলিজনী আমাৰ চাওকচোন ষ্টাইলটো কৈছোঁ নহয়। আৰু এহেঁতি মোলৈ ফটো পঠাই কেনেকুৱা লাগিছে কবি বোলে। আজি ব্লগটো ইমান